ডক্টৰ পদ্মা গুৰমেড এজন নিৰাময়কাৰী যিয়ে পুনৰ্জীৱিত কৰিলে এটা ম্লান হৈ পৰা ঐতিহ্যক। হিমালয়ৰ নিস্তব্ধতাৰ মাজত 2500 বছৰ পুৰণি এক নিৰাময় পৰম্পৰা বিলুপ্তিৰ পথত আছিল। চৱা ৰিকপা নাৰী পৰীক্ষাৰে ৰোগ নিৰ্ণয় কৰা আৰু বিৰল বনৌষধিৰে কৰা চিকিৎসা। ডক্টৰ পদ্মা গুৰমেডে বিশ্বাস কৰিছিল যে ঐতিহ্যৰ কিছুমান দিশ সংৰক্ষণ কৰাটো একেবাৰেই প্ৰয়োজনীয়। চৱা ৰিকপা সংৰক্ষণৰ তেওঁৰ যাত্ৰা খুব কম বয়সতে আৰম্ভ হৈছিল। তেওঁ প্ৰায়ে দেউতাকৰ ঔষধ বনোৱা আৰু মানুহৰ চিকিৎসা কৰি থকা চাই আছিল। তেওঁ চৱা ৰিকপা বাছি লোৱা নাছিল, চৱা ৰিকপাই তেওঁক বাছি লৈছিল। প্ৰথম অৱস্থাত তেওঁ সেইটো শিকিব বিচৰা নাছিল, কিন্তু দেউতাকে তেওঁক বুজালে। ডক্টৰ গুৰমেডে এই চিকিৎসা ব্যৱস্থাটো সংৰক্ষণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। চৱা ৰিকপা সম্পৰ্কে কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল, কিন্তু পৰম্পৰা ৰক্ষা কৰাটো সহজ নহয়। প্ৰথম অৱস্থাত এই চিষ্টেমটো পুনৰ নিৰ্মাণ কৰাটো অতি কঠিন আছিল। আমাৰ নিজৰ মানুহখিনিক পতিয়ন নিয়াবলৈ যে এইটোৱে ভাৰতৰ ঐতিহ্য, এয়া যথেষ্ট কষ্টকৰ আছিল। ছাত্ৰ ছাত্ৰীৰ বাবে চৱা ৰিকপা শেষ বিকল্প আছিল। আমাৰ পৰম্পৰা মৃত্যুমুখত পৰিছিল। কিন্তু তেওঁ হাৰ নামানিলে। ডক্টৰ গুৰমেডে বহুতো চৱা ৰিকপা চিকিৎসকক একত্ৰিত কৰিছিল, অসংখ্য সন্মিলনৰ আয়োজন কৰিছিল আৰু প্ৰাচীন গ্ৰন্থ সংগ্ৰহ কৰিছিল। তেওঁৰ উদ্যোগত সন্মানীয় প্ৰধানমন্ত্ৰীৰ সহযোগত লেহত ৰাষ্ট্ৰীয় চৱা ৰিকপাৰ প্ৰতিষ্ঠান স্থাপন কৰা হয়। কিন্তু সংগ্ৰাম ইয়াতে শেষ নহল। In 2014, I got a press release from Chinese embassy in India. য'ত লিখা আছিল যে তেওঁলোকে এই চিকিৎসা ব্যৱস্থাটো ইউনেস্কোত নিজৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে পঞ্জীয়ন কৰিব। ডক্টৰ গুৰমেডে সকলো প্ৰাসংগিক নথিপত্ৰ সংগ্ৰহ কৰিলে, ফাইল বনালে আৰু সম্পূৰ্ণ প্ৰস্তুত হৈ আগবাঢ়ি গ'ল। এই সুদীৰ্ঘ যাত্ৰাত বহু লোকে ডক্টৰ গুৰমেডক সমৰ্থন কৰিছিল। মোৰ পৰিয়ালটোৱে বহুত ত্যাগ কৰিছে। 25 বছৰত মই খুব কমেহে ছুটি লৈছোঁ। যেতিয়া মোৰ দেউতা সুস্থ আছিল, তেওঁ মোক কৈছিল, মেডিচিন বুদ্ধা তোমাৰ লগত আছে। ভাল কাম কৰি থাকিলে নিশ্চয় এদিন সফল হ'বা। আজি এই প্ৰাচীন জ্ঞানলৈ ঘূৰি আহিছে নতুন প্ৰজন্ম। ডক্টৰ গুৰমেডৰ অক্লান্ত